ইতিমধ্যে আমি দৰ্শকক জনাইছিলোঁ যে নম্ৰতা বৰাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে আৰক্ষী। মৃগাংক আৰু প্ৰজ্ঞাৰ গেষ্ট হাউচত দিছপুৰ আৰক্ষীয়ে তালাচী চলাইছে। সঠিক তদন্তৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল মেঘালয় চৰকাৰক, আৰু তাৰ পিছতে এতিয়া অসম আৰক্ষীও তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। সবিশেষ জানিবলৈ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বিক্ৰমজিৎ কলিতাৰ সৈতে। বিক্ৰমজিৎ কলিতা, আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু গেষ্ট হাউচত আৰক্ষীয়ে অভিযান চলাইছে বুলি জানিব পৰা গৈছে মৃগাংক আৰু প্ৰজ্ঞাৰ। এই মুহূৰ্তত আপোনাৰ হাতত শেহতীয়া কি তথ্য আছে বিক্ৰম? হয়, নিশ্চয়কৈ এই মুহূৰ্তত যদি আমি উল্লেখ কৰোঁ, আচলতে যিদিনাখন দুৰ্ঘটনাত পতিত হৈছিল আৰু প্ৰাণ হেৰুৱাবলগীয়া হৈছিল নম্ৰতা বৰাই আৰু তেওঁলোকৰ সহযাত্ৰী যি মৃগাংক আৰু প্ৰজ্ঞাৰ যিটো আচলতে হোমষ্টে, সেই হোমষ্টেৰ সন্মুখত মই আছোঁ বৰ্তমান। আৰু এই হোমষ্টেটোতেই আজি দিছপুৰ আৰক্ষীয়ে অভিযান চলাইছিল। কিন্তু এই যিটো হোমষ্টে, এই হোমষ্টেটোত অন্য কিছু পৰিয়ালৰ আচলতে যিহেতু জন্মদিনৰ যি পাৰ্টি, সেই পাৰ্টি চলি আছিল আৰু সেইবাবেই জন্মদিন তেওঁলোকে উদযাপন কৰি থকাৰ বাবেই তেওঁলোক ইয়াৰ পৰা উভতি গ'ল। কিন্তু আচলতে বৰ্তমান সময়ত যেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কথা বতৰা পাতিলে আৰু এই যিটো তদন্ত আচলতে হয়, গোটেই সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবৰ কাৰণে তেওঁক জনোৱা হ'ল, তাৰ পিছতেই এগৰাকী উচ্চপদস্থ বিষয়াক ইতিমধ্যেই মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে আৰু তাৰ পিছতেই তৎপৰ হৈ পৰিছে গুৱাহাটীৰ দিছপুৰ আৰক্ষী। কাৰণ দিছপুৰ আৰক্ষীয়ে বৰ্তমান সময়ত মৃগাংক আৰু প্ৰজ্ঞাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। যিকোনো মুহূৰ্তত এই যি 4 সহযাত্ৰী আছিল, মৃগাংক, প্ৰজ্ঞা, গায়ত্ৰী আৰু আন্নায়াতুল, এই গোটেইকেইগৰাকীকে হয়তো তলব কৰাৰ সম্ভাৱনা আছে। কাৰণ এই ঘটনাটো যিহেতু চাঞ্চল্য, কাৰণ প্ৰতিটো মুহূৰ্ততেই যিকোনো আচলতে সময়তেই প্ৰত্যেকটো মুহূৰ্ততেই নতুন মূৰ লৈছে এক চাঞ্চল্যকৰ আচলতে ঘটনা, এই যিহেতু নম্ৰতা বৰাৰ সৈতে সংঘটিত হ'ল। আৰু নম্ৰতা বৰাৰ যি ধৰণে মৃত্যু হ'ল বা সেই যি তেওঁলোকে পোনপ্ৰথম অৱস্থাত গা এৰা দিছিল, তেওঁলোকে এখন নতুন নাটক ৰচনা কৰিবৰ কাৰণে চেষ্টা কৰিছিল। এতিয়াও তেওঁলোকে বাৰে বাৰে যিহেতু এখন দুৰ্ঘটনা সংঘটিত হোৱা বুলি কৈছিল, কিন্তু ঘৰৰ পৰিয়ালে, নম্ৰতাৰ ঘৰৰ পৰিয়ালে এই যি ঘটনা, এই ঘটনাক কেতিয়াও দুৰ্ঘটনা হিচাপে মানি লোৱা নাই। এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি তেওঁলোকে ইতিমধ্যেই দিছপুৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। আৰু তাৰ পিছতেই আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক সঠিকভাৱে যাতে তদন্ত হয় তাৰ বাবে গুৰুত্ব আৰোপ কৰিবলৈ ইতিমধ্যেই মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত কথা বতৰা পাতিছে। তাৰপিছত এগৰাকী উচ্চপদস্থ বিষয়াক তেওঁ নিয়োগ কৰিছে আৰু সমান্তৰালকৈ অসমৰ দিছপুৰ আৰক্ষী ইতিমধ্যে তৎপৰ হৈ পৰিছে। আৰু আজি সন্ধিয়াৰ ভাগত এই যিটো হোমষ্টে, আৰু এই হোমষ্টেটো হৈছে প্ৰজ্ঞা আৰু মৃগাংকৰ এই হোমষ্টেটোত আজি সন্ধিয়াৰ ভাগত আৰক্ষীয়ে অভিযান চলাইছিল। তেওঁলোক ইয়াত উপস্থিত নাছিল, কিন্তু এই হোমষ্টেটোত যিহেতু অন্য এটা পৰিয়ালৰ জন্মদিন উদযাপন কৰা হৈছিল, সেইবাবে আৰক্ষী ইয়াৰ পৰা উভতি গ'ল। কিন্তু বৰ্তমান সময়ত সম্ভৱ তেওঁলোকক কিছু সময়ৰ ভিতৰতে বা আজি নহ'লেও বা কাইলৈৰ ভিতৰত কিন্তু এই যি 4জনীয়া সহযাত্ৰী আছিল, সেই 4জনীয়া সহযাত্ৰীৰ দলটোক তলব কৰিব অসম আৰক্ষী। আৰু তলব কৰাৰ পিছত যেতিয়া তদন্ত চলিব, যেতিয়া পুংখানুপুংখভাৱে অসম আৰক্ষীয়ে গোটেই সমগ্ৰ ঘটনাটো প্ৰতি লক্ষ্য ৰাখিব। কাৰণ ইয়াত আৰু কেইটামান কথা মই উল্লেখ কৰিব বিচাৰিছোঁ। কাৰণ নম্ৰতা বৰা যিহেতু সেইদিনাখন 3 জুনৰ দিনাখন পুৱতি নিশা প্ৰায় 1:30 বজাত তেওঁলোকৰ এপাৰ্টমেণ্টৰ ছিকিউৰিটি গাৰ্ডক কৈ গৈছিল যে মই জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ যাবলগীয়া হৈছে, তাৰ বাবে মই গৈছোঁ, আধা ঘণ্টাৰ ভিতৰত মই উভতি আহিম। তেখেতে নিজৰ মোবাইল ফোনটো ৰুমতেই থৈ গৈছিল। গতিকে গোটেই ঘটনাটো, আৰু তাৰ উপৰিও দুৰ্ঘটনা হোৱাৰ লগে লগে বিধায়ক পুত্ৰ আন্নায়াতুলে সেই স্থানৰ পৰা গায়ত্ৰী বৰাক লগত লৈ উভতি আহিছিল। অৰ্থাৎ তাৰ পিছতেই তেওঁলোকক তলব কৰিছিল। প্ৰথমবাৰৰ বাবে তলব কৰাৰ লগে লগেই তেওঁলোকে অন্য এগৰাকী চালক হিচাপে তেওঁলোকে দেখুৱাবলৈ গৈছিল যে ইছলাম হক চৌধুৰী নামৰ এজন ব্যক্তিক। গতিকে গোটেই ঘটনাটো আচলতে এক প্ৰকাৰৰ ৰহস্যৰ মাজত সোমাই গৈছে। প্ৰত্যেকটো সময় যিমানে পাৰ হৈ গৈছে, প্ৰত্যেকটো সময় পাৰ হৈ যোৱা মানে নতুন মূৰ লৈছে এই ঘটনাটোৱে। গতিকে এই ঘটনাটোক লৈ তদন্ত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু তাৰ বাবেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্দেশ দিছে। তেখেতে ইতিমধ্যে মেঘালয় মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও কথা পাতিছে আৰু মেঘালয় আৰক্ষী আৰু অসম আৰক্ষীয়ে যুটীয়াভাৱে এই ঘটনাটোক লৈ তদন্ত কৰিব আৰু তদন্ত কৰি দোষীক আচলতে তেওঁলোকে চিনাক্ত কৰিবৰ বাবে চেষ্টা চলাব। আৰু বৰ্তমান সময়ত শেষৰ যিটো কথা আচলতে, আৰু হয়তো দিছপুৰ আৰক্ষীয়ে কিছু সময় পিছত বা আজি নহ'লেও কাইলৈৰ ভিতৰত এই যে 4জনীয়া সহযাত্ৰী আছিল, প্ৰজ্ঞা, মৃগাংক, গায়ত্ৰী আৰু আন্নায়াতুল, এই গোটেইকেইগৰাকীকে তলব কৰাৰ সম্ভাৱনা আছে।
হয় বিক্ৰম, আমি আচলতে DY365 এই ঘটনাটো সন্দৰ্ভত প্ৰথমৰ পৰা ৰহস্যজনক বুলি কৈ আহিছিলোঁ আৰু তাৰ পিছতে আৰক্ষীৰ ওপৰত হেঁচাও হৈছিল আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছিল এই তদন্তৰ বাবে। আৰু যিহেতু আজি প্ৰজ্ঞা আৰু মৃগাংকৰ গেষ্ট হাউচত অভিযান চলোৱা হৈছিল আৰু জানিব পৰা মতে যি সময়ত আচলতে গেষ্ট হাউচত অভিযান চলোৱা হৈছিল সেই সময়ত কিন্তু সুৰা সুন্দৰীৰ পাৰ্টি চলি আছিল বুলি জানিব পৰা গৈছে। এই অভিযানৰ সময়ত আৰু কিবা কিবি তথ্য লাভ কৰিছে নেকি আৰক্ষীয়ে? সেই কথাটো মই উল্লেখ কৰিছোঁ, যিহেতু আজিৰ দিনটোত এটা অন্য পৰিয়ালৰ জন্মদিন ইয়াত উদযাপন কৰিছে। ইয়াত বহুসংখ্যক বৰ্তমান সময়তো ভিতৰত বহুসংখ্যক আচলতে যুৱক যুৱতী বা কিছু পৰিয়াল আছে, কাৰণ এই যিটো হোমষ্টে, এই হোমষ্টেটোত বৰ্তমান সময়ত জন্মদিন উদযাপন কৰি থকা যে এটা বেলেগ পৰিয়ালে। আৰু সেইবাবেই আৰক্ষীয়ে বহুত সময় ইয়াতে অভিযান চলনাই আহিছিল, মৃগাংক প্ৰজ্ঞা আছে নাই খবৰ কৰিছিল, কাৰণ প্ৰত্যেকটো সময়তে তেখেতে নিজৰ যিসকল গ্ৰাহক থাকে বা গ্ৰাহকসকলৰ লগত কথা পাতিবৰ বাবে বা গ্ৰাহকসকলক তেখেতে পুনৰবাৰ এই স্থানলৈ আহিবৰ বাবে, এই হোমষ্টেত আহিবৰ বাবে যাতে ভাল ব্যৱহাৰ কৰিব পাৰে, গতিকে প্ৰত্যেকটো সময়ত মৃগাংকৰ প্ৰজ্ঞা এই হোমষ্টেটোতে উপস্থিত থাকে। তেখেতে বাৰে বাৰে সেই গ্ৰাহকসকলৰ লগত পোনপটীয়াভাৱে কথা পাতে, তেখেতে এই ব্যৱসায়টোক আগবঢ়াই লৈ যোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায়, গতিকে এই স্থানতে থাকে। কিন্তু আশ্চৰ্যজনকভাৱে আজিৰ দিনটোত ইয়াত যিহেতু এটা বেলেগ পৰিয়ালৰ জন্মদিন উদযাপন হৈছে, তাত কিন্তু মৃগাংকৰ প্ৰজ্ঞা এজনো নাই। হয়তো তেওঁলোকে এই ক্ষেত্ৰত কিছু পৰিমাণে সজাগ হৈছে, কাৰণ তেওঁৰ যিহেতু দিনৰ ভাগতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া এই বিষয়টোৰ ওপৰত কঠোৰভাৱে আচলতে তদন্ত কৰিবৰ বাবে তেখেতে ইতিমধ্যে নিৰ্দেশ দিছে, গতিকে তাৰ পিছতেই হয়তো তেওঁলোকেও কিছু পৰিমাণে কম্পমান হৈছে, কাৰণ অসম আৰক্ষীৰ হাতলৈ যেতিয়া গোটেই ঘটনাটো আহিব তেতিয়া মৃগাংকৰ প্ৰজ্ঞাৰ সমগ্ৰ তথ্য আচলতে পোহৰলৈ আহিব। আন্নায়াতুলৰ লগত কেনেকৈ সম্পৰ্ক কৰিলে, কিয় নম্ৰতাক তেওঁলোকৰ লগত লৈ গ'ল, গায়ত্ৰী বৰাৰ লগত তেওঁলোকৰ সম্পৰ্ক কি, এই গোটেই কথাবোৰ আচলতে অসম আৰক্ষীয়ে যেতিয়া তদন্ত কৰিব তেতিয়া নিশ্চয় পোহৰলৈ আহিব। সেই কথা হয়তো তেওঁলোকে অনুমান কৰিব পাৰি আজিৰ দিনটোত এই যিসকল ব্যক্তিয়ে আজি ইয়াত জন্মদিন উদযাপন কৰিছে তেওঁলোকৰ লগত তেখেতে কথা পাতিবলৈ অহা নাই, আৰু সেইবাবেই খুব কম সময় আৰক্ষীয়ে এই স্থানত উপস্থিত আছিল আৰু উপস্থিত থাকি তেওঁলোক ইয়াৰ পৰা উভতি যায়। আৰু তাৰ পিছতেই আৰক্ষীৰ তৰফৰ পৰা এক বিশেষ সূত্ৰৰ পৰা জনা মতে কিছু সময় হয়তো আজি বা কাইলৈৰ ভিতৰত এই 4 সহযাত্ৰীক তলব কৰিব দিছপুৰ আৰক্ষীয়ে। হয় বিক্ৰমজিৎ কলিতা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে।